আজি মই এই গছজোপাৰ ৰিপৰ্টিং কৰিবলৈ লৈছোঁ। আৰু ইয়াৰ কাৰণটো হৈছে আপোনাৰ এই গছজোপাক মই যিটো কাঠত লগাইছিলোঁ কাঠটো ঘূনে খোৱা এতিয়াহে মই লক্ষ্য কৰিছোঁ। ফলত কি হৈছে, নতুনকৈ যিমানবিলাক শিপা ওলাইছে শিপাৰ আগবিলাক এপোকে খাই নষ্ট কৰি দিছে। ইয়াত দেখিছেনে ধুনীয়াকৈ শিপাবোৰ ওলাই সিহঁতি কোমলীয়া আগটো খাই দিয়ে। ফলত গছজোপা অলপ কষ্টও পাইছে। সেইকাৰণে ভাবিছোঁ আজি অন্য ঠাইলৈ ইয়াক ট্ৰান্সফাৰ কৰি দিওঁ। মই যিটোলৈ ট্ৰান্সফাৰ কৰিম সেইটো হৈছে এই কাঠটুকুৰা। ইয়াত মই নাৰিকলৰ যিটো বাকলি সেইটো লগাই তাৰ ওপৰত মই চুতলি নাৰিকলৰ ৰছীৰে বান্ধি দিছোঁ। আৰু যোৱা ৰাতি প্ৰায় 6-7 ঘণ্টাতকৈ বেছি সময় পানীত ডুবিয়াই ৰাখিলোঁ ফাংগিচাইড দি, যাতে কোনো ফাংগাছৰ ইনফেকশ্যন নহয় গছজোপালৈ। এই কাঠটো আচলতে বহুত পুৰণা কাঠ। আগতেও এবাৰ গছজোপা লগাইছিলোঁ, কিন্তু ইয়াত যিখিনি মই কাপোৰ মেৰিয়াইছিলোঁ কাপোৰখিনি নষ্ট হৈ যোৱাত ইয়াৰ পৰা উঠাই আকৌ মই সেই গছৰ ডালটোত দিছিলোঁ। মোৰেই ভুল, গছজোপাক যথেষ্ট কষ্ট দি থকা হৈছে। এইবাৰ ভাবিছোঁ ইয়াতে ফিক্সকৈ লগাই দিম কেইবাবছৰৰ কাৰণে। আৰু তাৰ কাৰণে এইখন দেখিছে, এইখন লৈছোঁ আপোনাৰ কাটাৰখন, আৰু লগতে লৈছোঁ এইটো আপোনাৰ হেণ্ড চেনিটাইজাৰ। যিহেতু ইয়াত 70% এলকহল থাকে, 70% এলকহল থাকে, IP থাকে এলকহল IP 70%। মই এইটো স্প্ৰে কৰি দিম। স্প্ৰে কৰি দিয়াৰ পিছত যদি কিবা ইনফেকশ্যন আছে সেইটো ইয়াৰ পৰা নাইকিয়া হৈ যাব। আৰু সদায় আমি অৰ্কিডত কটা কুটা কৰিবলৈ হ'লে যিখন টুলছ লওঁ সেইখন ভালদৰে চেনিটাইজ কৰি ল'ব লাগে। তেতিয়া আপোনাৰ গছজোপা লোকচান হোৱাৰ পৰা বাচে। তেতিয়া মই গছজোপা আনি লওঁ প্ৰথমে মই এই গছজোপাক এই কাঠটোৰ পৰা এৰুৱাই লওঁ। মই আপোনালোকক আকৌ এবাৰ দেখাইছোঁ। মই বান্ধি থোৱা ৰছীকেইটা কাটি দিলোঁ। কাটি দিয়াৰ পিছত আপোনালোকে দেখিছেনে, এতিয়া গছজোপাই ডালটো ধুনীয়াকৈ ধৰি আছিলে। এইফালে আপোনালোকে দেখা পাব এইডোখৰত আপোনাৰ গছৰ শিপাটো ধৰি দিলে। কিন্তু আটাইতকৈ দুখ লগা কথাটো হ'ল গছজোপাই যেতিয়াই নতুনকৈ কোঁহটো মেলে সেই কোঁহটো শিপাৰ আগটো যিটো সেইটো ইয়াৰ ভিতৰত থকা পোকবিলাকে খাই দিয়ে। এই গছৰ ভিতৰত আপোনাৰ কিছুমান সৰু সৰু পোক আছে, সেইখিনিয়ে খাই দিয়ে। ফলত গছজোপা যেনেকৈ বাঢ়িব লাগে তেনেকৈ বাঢ়িব পৰা নাই। ইয়াৰ কিছুমান আপোনাৰ যিবোৰ শিপা আছিলে এই শিপা একেবাৰে শুকাই নষ্ট হৈ গৈছে। গতিকে মই সেই শিপাখিনি এবাৰ ভাল ধৰণে কাটি চাফা কৰি লওঁ, কাৰণ এইখিনি থকালৈকে গছজোপাই নতুনকৈ শিপা মেলিবলৈ বৰতে ইচ্ছা নকৰিব। আৰু সদায় এইবিলাক কটা কুটা কৰোঁতে আপোনালোকে যিখন কাটাৰ ল'ব বা যিকোনো ইনষ্ট্ৰুমেণ্ট ল'লে সেইটো আপোনালোকে চেনিটাইজ কৰি ল'ব, যাতে তাৰ পৰা গছজোপালৈ কোনো ধৰণৰ বেমাৰৰ বীজাণু গুচি যাব নোৱাৰে। আৰু ধুনীয়াকৈ শিপাও মেলিছে। এইটো এতিয়ালৈকে পোকে খোৱা নাই ভাগ্যে। এই কাঠটুকুৰাতে মাউণ্ট কৰি দিম এনেদৰে। ট্ৰেন্সফাৰ কৰিম বুলি ভাবি থৈছিলোঁ, গতিকে ৰাতিপুৱা পানী দি মই একো ব্যৱস্থা কৰা নাছিলোঁ, শুকানকৈ ৰাখিছিলোঁ। এতিয়া মই পানী দিম, যিহেতু ইয়াত মাউণ্ট হৈ গৈছে প্ৰায়। এয়া চাওক, ধুনীয়াকৈ মাউণ্ট কৰি দিলোঁ। আৰু এতিয়া মই গছজোপাত এণ্টিফাংগাছ স্প্ৰে কৰি দিম। বৰ্তমান চাফেই ব্যৱহাৰ কৰিম। 1 লিটাৰ পানীত 2 গ্ৰাম চাৰ্ফ
মই ডিজলভ কৰি লৈ সেইটো গোটেই অৰ্কিডজোপাতে আপোনাৰ স্প্ৰে কৰি দিম। সিফালৈকে লাহে লাহে স্প্ৰে কৰি দিম। আৰু গছজোপা মই এনেকৈ আনি এই ৰ'দটো তেনেকৈ হেৰি নপৰে, কিন্তু আগবেলা ৰ'দটো ধুনীয়াকৈ পৰে। প্ৰায় 9টা-10টামান বজালৈকে। 9টা বজাৰ পিছত আৰু ক্ৰমান্বয়ে ৰ'দটো কমি যায়। সেই সময়ছোৱা ইয়াতে ধুনীয়াকৈ ৰ'দটো পৰে। আৰু এজোপা মই ইয়াতে ৰাখি দিছোঁ। এণ্টিফাংগাছ অলৰেডি মই দি দিলোঁ। ইয়াৰ আপডেট দিম। মই যিমান ভিডিঅ' কৰিম সকলোৰে আপডেট আপোনালোকক দি যাম।